নমস্কাৰ বিদেশৰ খবৰ লৈ ষ্টুডিঅত মই সংহতি শীঘ্ৰেই বিশ্ব সম্প্ৰদায়ৰ প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব চীন ৰঙা চীনক হলঠেকত পেলাবলৈ বিশ্বৰ কেইবাখনো দেশে ৰচনা কৰিছে চক্ৰবেহু আগ্ৰাসী চীনক চাৰিও দিশৰ পৰা ঘেৰিবলৈ সাজু হৈছে বিশ্বৰ ৮খন শক্তিশালী দেশ বিশ্ব সম্প্ৰদায়ৰ আগত নতশিৰ হ'ব চীন আগ্ৰাসী ৰঙা চীনক হলঠেকত পেলাবলৈ সাজু হৈছে বিশ্বৰ কেইবাখনো দেশ চীনৰ উহানৰ পৰা আৰম্ভ হোৱা কৰোনা মহামাৰীৰ বিশ্বজুৰি সংহাৰী ৰূপ মহামাৰীৰ বাবে কঠোৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে ৰঙা চীন এইবাৰ বিশ্ব সম্প্ৰদায়ৰ প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব ড্ৰেগনৰ দেশ চীনক হলঠেকত পেলাবলৈ একত্ৰিত হৈছে বিশ্বৰ কেইবাখনো দেশ চীনক চাৰিও দিশৰ পৰা ঘেৰিবলৈ সাজু শক্তিশালী ৮খনকৈ দেশ আমেৰিকাৰ নেতৃত্বত চীনৰ বিৰুদ্ধে গঠন কৰা হৈছে মিত্ৰজোঁট ৫ জুনত ৮খন দেশ মিলিত হৈ গঠন কৰে চীন বিৰোধী মিত্ৰজোঁট এই মিত্ৰজোঁটত আছে আমেৰিকা জাৰ্মানী ব্ৰিটেইন জাপান অষ্ট্ৰেলিয়া কানাডা ছুইডেন নৰৱে আৰু ইউৰোপীয় সংসদ আমেৰিকাৰ সাংসদ মাৰ্কো ৰুবিঅই এক ভিডিঅ' বাৰ্তাযোগে মৈত্ৰী বন্ধনৰ বাৰ্তা প্ৰকাশ কৰিছে এই মিত্ৰজোঁটৰ প্ৰধান লক্ষ্য হৈছে চীনৰ লগত জড়িত প্ৰত্যেক বিষয় সক্ৰিয় আৰু ৰাজনৈতিক বুজাবুজিৰে সমাধান কৰা ইয়াৰ উপৰিও জাৰ্মানী অষ্ট্ৰেলিয়া কানাডা ছুইডেন আৰু নৰৱে নেতা অন্তৰ্ভুক্ত আন্তঃৰাষ্ট্ৰীয় বজাৰত চীনৰ আধিপত্যৰ ফলত গ্লোবেল ট্ৰেড মানৱাধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত অহা সমস্যাবোৰ মষিমূৰ কৰা আমেৰিকাৰ ৰিপাব্লিকান সিনেটৰ মাৰ্কো ৰুবিঅ ডেমক্ৰেট বব মেনেণ্ডেজ জাপানৰ প্ৰাক্তন বিদেশ মন্ত্ৰী জেন নাকাটানী ইউৰোপীয় সংসদৰ বৈদেশিক কমিটিৰ সদস্য মিৰিয়ম লেক্সমেন ব্ৰিটেইনৰ কনজাৰভেটিভ দলৰ সাংসদ ডংকন স্মিথ অন্তৰ্ভুক্ত আগ্ৰাসী স্বভাৱৰ বাবে এতিয়া বিশ্বত কঠোৰ প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব ৰঙা চীন ইণ্টাৰনেশ্যনেল ডেস্ক ইছান নিউজ মিত্ৰজোঁটত অন্তৰ্ভুক্ত হোৱা দেশসমূহে ইতিমধ্যে চীনৰ আগ্ৰাসী নীতিৰ বাবে ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে প্ৰভাৱিত হৈছে বিশ্ব মহলৰ হেঁচা পৰিলেও চীনে সলনি কৰা নাই নিজৰ আগ্ৰাসী স্বভাৱ কিন্তু কি যুদ্ধৰ পৰিৱেশ সৃষ্টি কৰিছিলে যি যুদ্ধৰ পৰিৱেশ চীনে সৃষ্টি কৰিছে সেই পৰিৱেশৰ সৃষ্টি কৰাৰ আঁৰত যি পৰিকল্পনা আছে বা যি কথা আছে সেয়া কিন্তু বিফল হৈছে 1962ত আগ্ৰাসী নীতিৰ বাবে চীনে যুদ্ধ ঘোষণা কৰিছিল ভাৰতৰ বিৰুদ্ধে কিন্তু সেই যুদ্ধ ঘোষণাৰ আঁৰতো আছিল এক বিশেষ ষ্ট্ৰেটেজি কিয় সৃষ্টি কৰিছে চীনে যুদ্ধৰ পৰিৱেশ কি এই পৰিস্থিতিৰ আঁৰৰ কথা 1962ৰ চীনো ইণ্ডিয়া ৱাৰ 1962ৰ চীনা ভাৰতৰ যুদ্ধত ভাৰতৰ বিফলতাৰ কাৰণ আছিল ভাৰতৰ ৰাজনৈতিক দুৰ্বল স্থিতি চীনে ভাৰত আক্ৰমণৰ আঁৰত কেৱল ভাৰতৰ দুৰ্বল ৰাজনৈতিক স্থিতিয়েই নাছিল তাৰ আঁৰত আছিল এক বিশেষ ষ্ট্ৰেটেজি মাও জেডঙৰ সময়ত চীনত লোৱা বহু ভুল সিদ্ধান্তৰ বাবে ৰাজনৈতিক অচলাৱস্থাৰ সৃষ্টি হৈছিল বহুবাৰ অপৰিপক্ক সিদ্ধান্তৰ বাবে চীনত প্ৰায় লাখ লাখ কোটি কোটি জনতাৰ মৃত্যু হৈছিল সংকটৰ সন্মুখীন হৈছিল চীনৰ জনতা হৈ পৰিছিল চৰকাৰ বিৰোধী অসন্তুষ্ট চীনৰ জনতাক হাতত ৰাখিবলৈ চীনে বাছি লৈছিল এক পন্থা এই ঘটনাক বিশ্ববাসীৰ ওচৰত উদঙাই দিয়া নাছিল ৰঙা চীনে চৰকাৰ বিৰোধী হৈ পৰা জনতাক হাতত ৰাখিবলৈ চীনে জনতাৰ মন যুদ্ধ অভিমুখী কৰি তুলিছিল যুদ্ধৰ এক অজুহাত উলিয়াই সীমান্তৰ পিনে জনতাৰ মন ঢাল খুৱাইছিল 1962ৰ যুদ্ধৰ আঁৰতো আছিল এনে এক কথা
আভ্যন্তৰীণ সমস্যা সমাধানৰ উপায় হিচাপে সীমান্তত চাপ তৈয়াৰ কৰাৰ যি পন্থা সেই পন্থা চীনৰ বহু পুৰণি বৰ্তমানেও সেই পন্থাৰ পুনৰাবৃত্তি ঘটিছে চীনৰ উহানত সৃষ্টি হোৱা কৰোনা ভাইৰাছৰ বাবে চীন আজি বিশ্ব সম্প্ৰদায়ৰ আগত সমালোচনাৰ পাত্ৰ চীনত নিজৰ জনতাই চৰকাৰ বিৰোধী হৈ উঠিছে এই সমস্যাৰ সন্মুখীন হ'বলৈ চীনে পুনৰ বাছি লৈছে সেই পুৰণা ষ্ট্ৰেটেজি কৰোনা ভাইৰাছত লক্ষ লক্ষ জনতাৰ মৃত্যু হৈছে চীনত তেনে পৰিস্থিতিত চীনৰ জনতা অসন্তুষ্ট সেয়ে আজি ৰঙা চীনে আওৰাইছে সেই পুৰণা ষ্ট্ৰেটেজি চীন যেন এতিয়া এঘৰীয়া হৈ গৈছে বিশ্ব সম্প্ৰদায়ৰ আগত নতশিৰ এতিয়া চীন কঠোৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে এতিয়া চীন বিশ্বৰ 8খন শক্তিশালী দেশ আজি চীনৰ বিৰুদ্ধে আৰু হয়তো পৰৱৰ্তী সময়ত আন বহুতো দেশো চীনৰ বিৰুদ্ধে থিয় হ'ব এতিয়ালৈ যদিও এই মিত্ৰযুঁজত ভাৰত অন্তৰ্ভুক্ত হোৱা নাই ভাৰতৰ দৰে আৰু বহু দেশে পৰোক্ষভাৱে সমৰ্থন আগবঢ়াইছে মিত্ৰযুঁজত ভাৰত আজি সকলো দিশৰ পৰা বহু শক্তিশালী চীনে ভাৰতৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলেও ভাৰতৰ সপক্ষে থিয় দিব বহু কেইখন শক্তিশালী দেশে সেয়ে চীনে ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আগবাঢ়ি অহাটো যথেষ্ট সন্দেহজনক তাৰোপৰি চীনৰ বিৰুদ্ধে ভাৰত এখন ডাঙৰ বজাৰ যেহেতু চীনৰ ৰাজনৈতিক ভৱিষ্যত অনিশ্চিত হৈ পৰিছে সেয়ে নিজৰ দেশৰ আভ্যন্তৰীণ সমস্যাৰ উপায় হিচাপে সীমাত চাপ তৈয়াৰ কৰাৰ পন্থা হাতত তুলি লৈছে এইবাৰো চীনে আগবাঢ়িছো পৰৱৰ্তী বাতৰিলৈ আমেৰিকাৰ পিছত ব্ৰাজিলৰ ৰুখত বিশ্ব স্বাস্থ্য সংস্থা ট্ৰাম্পৰ পিছত বিশ্ব স্বাস্থ্য সংস্থালৈ ৰঙা চকু ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ শীঘ্ৰেই সম্বন্ধ ছেদ কৰাৰ ভাবুকি ৰাষ্ট্ৰপতিৰ আমেৰিকাৰ পিছে পিছে বাদ বুলিছে ব্ৰাজিলে ট্ৰাম্পক অনুকৰণ ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেয়াৰ বোলছনাৰোৰ বিশ্বজুৰি কৰোনা মহামাৰীৰ সংহাৰৰ পিছত আমেৰিকাৰ ক্ষোভৰ সন্মুখীন হৈ আহিছে বিশ্ব স্বাস্থ্য সংস্থা চীনৰ পক্ষপাতিত্ব কৰাৰ অভিযোগ উত্থাপন কৰি সংস্থাটোৰে সম্বন্ধ ছেদ কৰাৰ কথা ঘোষণা কৰিছিল ট্ৰাম্পে ট্ৰাম্পৰ পিছত WHOক লৈ ৰঙা চকু ব্ৰাজিলৰ আমেৰিকাৰ দৰে বিশ্ব স্বাস্থ্য সংস্থাটোৰ লগত সম্বন্ধ ছেদ কৰিবলৈ সাজু হৈছে দেশখনে কৰোনা মহামাৰীত সৰ্বাধিক আক্ৰান্তৰ তালিকাত দ্বিতীয় স্থানত আছে ব্ৰাজিল বিশ্বৰ ভিতৰত কৰোনাত দ্বিতীয় সৰ্বাধিক আক্ৰান্ত হৈছে ব্ৰাজিলত মহামাৰীত সৰ্বাধিক মৃত্যু হোৱাৰ তালিকাত 3 নম্বৰত আছে ব্ৰাজিল এতিয়ালৈকে ব্ৰাজিলত আক্ৰান্ত হৈছে 6,91,962 মৃত্যু 37,312 দেশখনত মহামাৰীৰ এই সংকটত হুক লৈ ৰাষ্ট্ৰপতি জেয়াৰ বোলছনাৰোৰ ভাবুকি সংস্থাটোৰ বিৰুদ্ধে পক্ষপাতিত্ব আৰু ৰাজনৈতিকভাৱে প্ৰভাৱিত হোৱাৰ আৰোপ উত্থাপন কৰিছে ব্ৰাজিলে যদিহে সংস্থাটোৱে পক্ষপাতিত্ব কৰাৰ অন্ত নেপেলায় তেন্তে হুৰ লগত সকলো সম্বন্ধ ছেদ কৰাৰ ভাবুকি ৰাষ্ট্ৰপতি জেয়াৰ বোলছনাৰোৰ বিশ্ব স্বাস্থ্য সংস্থাই ব্ৰাজিলৰ এই ভাবুকিৰ প্ৰত্যুত্তৰ কিদৰে দিয়ে সেয়া হ'ব লক্ষণীয় ইণ্টাৰনেশ্যনেল ডেস্ক ইছান নিউজ 5 মাহৰ ভিতৰত কৰোনামুক্ত হ'ল এখন দেশ চিকিৎসালয়ৰ পৰা সুস্থ হৈ ঘৰলৈ উভতিল অন্তিমগৰাকী কৰোনা আক্ৰান্ত ৰোগী কোনখন দেশে কেনেকৈ মহামাৰীক বশ কৰিলে আমাৰ এক বিশেষ প্ৰতিবেদন চাওক 5 মাহৰ ভিতৰত কৰোনাক বশ কৰিলে এখন দেশে সুস্থ হৈ চিকিৎসালয়ৰ পৰা উভতিল অন্তিমগৰাকী আক্ৰান্ত বিশ্বজুৰি অব্যাহত আছে কৰোনা মহামাৰীৰ সংহাৰী ৰূপ নিতৌ দ্ৰুতগতিত বৃদ্ধি হৈ আছে আক্ৰান্ত আৰু মৃতকৰ সংখ্যা 5 মাহৰ ভিতৰত কৰোনা মুক্ত হ'ল এখন দেশ
মহামাৰীক বশ কৰা এই দেশখন হৈছে নিউজিলেণ্ড। চিকিৎসালয়ৰ পৰা বিদায় ল'লে অন্তিমগৰাকী কৰোনা আক্ৰান্ত ৰোগীয়ে। দেশখনত সৰ্বমুঠ আক্ৰান্ত হৈছিল 1504 জন আৰু মৃত্যু হৈছে 22 গৰাকী লোক। সুস্থ হৈ ঘৰলৈ উভতিল 1482 গৰাকী ৰোগী। এতিয়ালৈ দেশখনত আক্ৰান্ত হোৱা নাই নতুন কোনো লোক। মহামাৰী সংক্ৰমণ ৰোধৰ বাবে 25 মাৰ্চত ঘোষিত কৰা হৈছিল লকডাউন। আৰু অতি শীঘ্ৰে লকডাউন প্ৰত্যাহাৰ কৰাৰ ঘোষণা নিউজিলেণ্ড চৰকাৰৰ। আতংক কমা নাই কৰোনা মহামাৰীৰ। নিতৌ বৃদ্ধি হৈছে মহামাৰীত আক্ৰান্ত আৰু মৃতকৰ সংখ্যা। কৰোনাৰ আতংকৰ মাজতো পৰ্যটকক আদৰিবলৈ সাজু হৈছে শ্ৰীলংকা। পৰ্যটকক আদৰিবলৈ সাজু হৈ উঠিছে শ্ৰীলংকা। বিশ্বজুৰি কৰোনা মহামাৰীৰ ভয়াৱহ ৰূপ। মহামাৰীৰ ৰোধৰ বাবে বন্ধ কৰি দিয়া হৈছিল পৰ্যটন ক্ষেত্ৰ, হোটেল, আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা। কৰোনা আতংকৰ মাজতে পৰ্যটন ক্ষেত্ৰ মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শ্ৰীলংকা প্ৰশাসনে। 1 আগষ্টৰ পৰা পুনৰ বিদেশী পৰ্যটকক আদৰিব শ্ৰীলংকাই। পৰ্যটকৰ বাবে শ্ৰীলংকা প্ৰশাসনে জাৰি কৰিছে কেইবাটাও নীতি নিৰ্দেশনা। বিমান উৰণৰ 72 ঘণ্টাৰ ভিতৰত কৰোনামুক্ত প্ৰমাণপত্ৰ জমা দিব লাগিব প্ৰতিগৰাকী পৰ্যটকে। বিমান বন্দৰত পুনৰ স্বাস্থ্য পৰীক্ষা কৰা হ'ব প্ৰতিগৰাকী যাত্ৰীক। ভ্ৰমণৰ 5 দিনৰ ভিতৰত পুনৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব পৰ্যটকক। শ্ৰীলংকাত 10 দিনলৈ থাকিলে পুনৰ কৰা হ'ব স্বাস্থ্য পৰীক্ষা। প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া হোটেলত থকাৰ অনুমতি পৰ্যটকক। ৰাজহুৱা বাহন ব্যৱহাৰ কৰিব নোৱাৰিব পৰ্যটকসকলে। পাৰপত্ৰৰ দৈনিক মূল্য $10 পৰিৱৰ্তে $40 নিৰ্ধাৰণ কৰা হৈছে। এইদৰে কঠোৰ নীতি নিৰ্দেশনাৰ পিছত পুনৰ পৰ্যটন ক্ষেত্ৰবোৰ খুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে শ্ৰীলংকা চৰকাৰে। ইণ্টাৰনেশ্যনেল ডেস্ক ৰিপৰ্ট, ঈশান নিউজ। আৰু ইয়াৰ লগে লগে আজিৰ বিদেশৰ খবৰৰ পৰা মই সংহতিয়ে বিদায় লৈছোঁ। ধন্যবাদ।